নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছেই চাগে এইটো মোৰ সৰু ল'ৰাটোৰ বাৰ্থডে ভিডিঅ' হয় আৰু বাৰ্থডে 27 আগষ্টত আছিলে আৰু বাৰ্থডেৰ কাৰণে কিবা কিবি অলপ বজাৰ কৰিবলগীয়া আছিলে আৰু লগতে ৰিটাৰ্ণ গিফ্টখিনি লৈ আনিলোঁ আৰু এতিয়া মই এইখিনি পেকিং কৰিব লৈছোঁ। বাৰ্থডে দিনা সিহঁতৰ স্কুলত চিভিল ড্ৰেছ পিন্ধি যাবলৈ দিয়ে, সেইকাৰণে মই আজি তাক চিভিল ড্ৰেছ পিন্ধাই দিছোঁ আৰু লগতে কেক আৰু চকলেট দি পঠাইছোঁ যাতে সি স্কুলৰ ফ্ৰেণ্ডছকো দিব পাৰে। আৰু তাক থৈ আহি মই ডেক'ৰেশ্যনৰ কামত লাগিলোঁ আৰু এইবাৰ বেলুনখিনি মই এমাজনৰ পৰা আনিছোঁ আৰু খুব ভাল লাগিছে বেলুনখিনি আৰু গোটেইখিনি বস্তু দিয়া আছে বেলুন লগাবৰ কাৰণে আৰু লগতে 5টা ফইলৰ বেলুনো আহিছে। গোটেইখিনি স্পাইডাৰমেন ডিজাইনৰ হয় কাৰণ সি কৈ আছিলে মোক স্পাইডাৰমেন বেলুন লাগে বুলি, সেইকাৰণে মই এবাৰ কেকটো স্পাইডাৰমেনৰে অৰ্ডাৰ দিছোঁ। আৰু স্কুলৰ পৰা আহি ককায়েক আৰু বাৰ্থডে বয় দুটা ডেক'ৰেশ্যন লাগি গৈছে আৰু এয়া ডেক'ৰেশ্যন কৰি হৈ গ'ল আৰু বাৰ্থডে ষ্টাৰ্ট হোৱাৰ আগত সি অকণমান নমু কৰি ল'লে আৰু আমাৰ গেষ্ট আহিবলৈ লাহেকৈ ষ্টাৰ্ট হৈ গৈছে আৰু কেকো আহি পালেহি আৰু কেকটো ওচৰৰ বৌজনীয়ে বনাই দিছিলে। কেকটো খুব ধুনীয়া আৰু টেষ্টিও হৈছিলে আৰু এয়া আমি কেক কাটিবলৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু বাৰ্থডে বহুত ডাঙৰকৈ পতা নাই, জাষ্ট ওচৰৰ সৰু ল'ৰা ছোৱালীখিনি মাতা হৈছে আৰু কাৰণ ঘৰত পাতিবলৈ অকণমান অসুবিধাও হয় জেগা কম কাৰণে আৰু সি এইবাৰ বিৰাট এক্সাইটেড হৈ আছে কাৰণ ডাঙৰ হৈছে, বাৰ্থডে অলপ বুজি পোৱা হৈছে। আগতে ইমান সি এক্সাইটেড নহয় বাৰ্থডে বুলি আৰু বহুত দিনৰ পৰা সি কৈ আছে যে স্পাইডাৰমেনৰ কেক লাগিব আৰু বেলুনছ লগাব লাগিব, সেইকাৰণে এইবাৰ তাৰ মতে লগাইছোঁ। আৰু এইফালে সিহঁতে গিফ্ট খুলিবলৈ আৰম্ভ কৰিলেই আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই।